তেওঁলোক মানে আবেলি টাইমত মানে তেওঁৰ বাইকৰ ঘৰত মানে গৈছিলে। যোৱাৰ অৱস্থাত মানে সেই মাজবাটতে মানে এই যি ফৰেষ্ট ডিপাৰ্টমেণ্টৰ এই মৰা গাছ আছে তেওঁলোকৰ মানে গাড়ীৰ ওপৰত আৰু মানুহৰ ওপৰত মানে পৰি তেওঁলোকে মৃত্যুবৰণ কৰিব লগা হ'ল। হয় হয়, তেওঁৰ ল'ৰা আৰু তেওঁলোক স্কুটিত আছিলে। মানে ৰাজাপৰা গাঁও নাপাৱাৰ ঠিক এই ওচৰৰ মুহূৰ্ততে আৰু তেওঁৰ ঘৰ শালহেৰ মাটাইঘাট চালচেৰ বুলি কয়। তেওঁৰ ঘৰত এতিয়া বৰ্তমান তেওঁৰ কন্যাটো আৰু তেওঁৰ এটা ছোৱালী আছে আৰু দেউতাক আছে। হয় হয়, সেই ৰাস্তাটোত মানে যি মানে মধুকিৰ পৰা আৰম্ভ কৰি ৰাজাপাৰালৈকে মানে মৰা গাছটো বহুত আছে। গতিকে সেই গছবিলাক মানে আজিৰ এই যিটো ঘটনা ঘটি গ'ল আৰু যাতে নেক্সট টাইম এনেকুৱা ঘটনা নহয় তাৰ কাৰণে মানে ফৰেষ্ট ডিপাৰ্টমেণ্টে মানে সেই ব্যৱস্থাখিনি ল'ব লাগে আৰু মানে সেই গছবিলাক মানে তাৰ পৰা আঁতৰাই দিব লাগে তেওঁলোকে। হয়, যাতে আৰু এটা দ্বিতীয়টা পৰিয়াল যাতে এনেকুৱা অৱস্থাত মানে ভুগিবলগীয়া নহয় আৰু। মোৰ ভাইয়ে হয়, আমাৰ খুৰা ল'ৰা। এইটো সঁচাকৈ বহুত দুখৰ খবৰ, দুখজনক। যাতে এই আগৰ ব্যক্তিজন কোৱাৰ দৰে ফৰেষ্টৰ যিবিলাক মানে মৰা গছ আছে সেইবিলাক যাতে চাফা কৰি ভৱিষ্যতে ভাল কৰে সেইটোৱে মই কামনা কৰোঁ। যাতে আৰু এনেকুৱা নহয় এইটোৱে বিচাৰোঁ আৰু। ইয়াৰ আগতেও হ'ল মিৰ্জাৰ এটা ঘটনা হৈ গৈছিল। শুনিছোঁ।